নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে একেবাৰে কম সময়ত বনাব পাৰিব। এয়া দেখিছেনে? বেছি সময় নালাগে, বেছি বস্তু নালাগে। এইদৰে বগা ফুলা ফুলা পিঠা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটো বনাবলৈ বাতিটোৰে এবাতি চাউল লৈছোঁ, ভাত খোৱা চাউল লৈছোঁ। চাউলখিনি আপোনালোকে 2-3 ঘণ্টা সময় এইদৰে তিয়াই থৈ কোমলাই ল'ব। এয়া দেখিছেনে? এইদৰে দিলে গুড়ি হৈছে। এইটো জোখত লৈ ল'ব আৰু ভালদৰে ধুই পানীখিনি গুচাই ল'ব, তেতিয়া জোখটো ভাল হয়। এয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ, ইয়াতে এয়া মই চাউল বাতি দি দিছোঁ। ইয়াত মই 2 চামুচ জোখত চেনি দিছোঁ। মিঠা আপোনালোকে সোৱাদ অনুযায়ী দিব, বেছি খালে আপোনালোকে আধা বাতিও দিব পাৰে। এয়া আধা বাতি নাৰিকলৰ গুড়ি দিছোঁ, আৰু যদি চেনি নাখায় আপোনালোকে মিহিকৈ গুড় কাটিও দিব পাৰে। একে হৈ যাব, আপোনালোকে চেনি নাখালে গুড়ো দিব পাৰিব। ইয়াত মই সামান্য পৰিমাণৰ এয়া নিমখ দি লৈছোঁ। এতিয়া চাউল দিয়া বাতিটোৰে মই এয়া আধা বাতি পানী দি দিছোঁ। পানীটো বেছি নিদিব, পানী বেছি দিলে কিন্তু চাউলখিনি মিহিকৈ গুড়ি কৰিব নোৱাৰিব। এতিয়া মই মিক্সিত এইখিনি ভালদৰে গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ, একেবাৰে মিহি হৈ যায়। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। আপোনালোকে ৰৈ 3-4 বাৰ এইদৰে মিক্সিটোত মাৰি ল'ব, একেবাৰে মিহি হৈ যায়। এয়া দেখিছে? এতিয়া মই এইখিনি উলিয়াই লওঁ। আপোনালোকৰ হাতত কম সময় থাকিলে এই পিঠাটো এইদৰে বনাব। বিহুত বহুত বেছি সোৱাদ লগাও হয় আৰু সময়ো কম লাগিব। এয়া মই উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে ইলাচি গুড়ি অলপ দি দিছোঁ। ভাল পালে আপোনালোকে ইলাচি গুড়ি দিব, আৰু নাপালে নিদিলেও কথা নাই। ইয়াত মই আপোনালোকে চাউল যিমানখিনি ল'ব তাৰে 4/4 এভাগ আটা দিব। ময়দাও দিব পাৰে, ময়দা খালে। ইয়াত আপোনালোকে এই জোখটো ভালদৰে দি দিব। চাউলৰ 4/4 এভাগ আপোনালোকে আটা বা ময়দা যি দিয়ে। এয়া মই 2 চামুচ এয়া মিল্ক পাউডাৰ দি দিছোঁ। টেষ্টটো আৰু বেছি ভাল হয়, থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। প্ৰথমতে মই চাউলখিনি পিছতে আধা বাতি পানী দিছিলোঁ। এতিয়া মই আকৌ মিক্সিৰ জাৰটোত আধা দি এয়া মই এবাতি পানী দিলোঁ। এই জোখটো আপোনালোকে ভালদৰে চাব, সেইকাৰণে মই ভালদৰে কৈ গৈছোঁ। এবাতি চাউলত মই এবাতিয়ে পানী দি লৈছোঁ। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। একেবাৰে পিঠাকেইটা ভাল হ'বলৈ আপোনালোকে 4-5 মিনিট সময় এইখিনি ভালদৰে মিলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। কম সময়ত বনাব পাৰি এই পিঠাটো। ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ, বেকিং চ'ডা দিব নালাগে। কেৱল আপোনালোকে এইখিনি ভালদৰে এইদৰে মিলাই ল'ব। যিমানখিনি সময় পাৰে আপোনালোকে 10 মিনিট সময় পাৰিলেও 10 মিনিট সময় এইদৰে যদি ভালদৰে মিলাই লয়, পিঠাটো একেবাৰে ফুলা ফুলা হ'ব। এয়া দেখিছেনে? এইটো জোখত ৰখাই দিব। এইটো জোখত আপোনালোকে পানীটো কম কমকৈ দি মিলাব। আৰু যদি কিবা কাৰণত অলপ পনীয়া যেন লাগে, ইয়াত 1-2 চামুচ আটা দি দিব পাৰে। আটা দিলে আপোনালোকে আটা দিব, ময়দা দিলে ময়দা দিব। এতিয়া এইখিনি মই আপোনালোকক দেখাই দিম কিমানটো জোখত ৰখাব লাগে। এইটো দেখিছেনে? এইটো জোখত ৰখাব। বেছি পনীয়া হ'লে পিঠাকেইটা কিন্তু ভাল নহ'ব, নুফুলিব। এইটো জোখত ৰখাই দিব। হেতাখনত মই দেখাই দিছোঁ এইটো জোখত। এইটো জোখত ৰখাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। একেবাৰে ভালদৰে গৰম হ'লে
আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি দিব। আৰু পিঠাখিনি যেতিয়া আমি পিঠাটো দিম তাৰ আগত এবাৰ এইদৰে লৰাই ল'ব। পিঠাৰ মিশ্ৰণখিনি লৈ হেতাখনত এইদৰে লৈ ল'ব, লৈ মাজতে পিঠাটো এইদৰে দি যাব লাগিব। দিয়ে লৰাই নিদিব, অলপ আপোনালোকে 2 মিনিটমান সময় এইদৰে থৈ দিব। এয়া দেখিছেনে, পিঠাটো এইদৰে ওপৰলৈ আহি এইদৰে ফুলি আহিব। প্ৰতিটো পিঠাই ফুলিব, আপোনালোকে এইদৰে বনাব। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এয়া দেখিছেনে। এতিয়া মই 2 নম্বৰ পিঠাটো দিয়াৰ আগত এবাৰ লৰাই ল'ব, মাজতে এইদৰে দি দিব। একো টান নাই, আপোনালোকে একেবাৰে সহজতে এইদৰে বনাব পাৰিব। দি লৰাই নিদিব, 2 মিনিটমান সময় এইদৰে থৈ দিব, ওপৰলৈ উঠি আহিব। এয়া দেখিছেনে, এইদৰে ওপৰলৈ উঠি আহিব, আহি এয়া ফুলি আহিব। প্ৰতিটো পিঠাই ফুলিব, আপোনালোকে মই কোৱাৰ ধৰণে গোটেইখিনি প্ৰচেছ কৰিব। এতিয়া মই এইদৰে লুটিয়াই দি দিম। বিহুত আপোনালোকে বনাব, বহুত বেছি সোৱাদ লগা পিঠা। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। প্ৰতিটো পিঠাই ধুনীয়াকৈ ফুলিব। আৰু এটা দেখাই দিছোঁ। এইদৰে মাজতে দি দিব। এয়া দেখিছেনে, এইদৰে ফুলি আহিব। এইদৰে লুটিয়াই দিব। এইদৰে গোটেই পিঠাখিনি ভাজি মই ৰেডি কৰি লওঁ। মোৰ পিঠা ৰেডি হৈ গ'ল। এইদৰে মই ভাজি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে, একেবাৰে বগা বগা ফুলা ফুলা পিঠা। প্ৰতিটো পিঠায়ে এইদৰে ফুলিব। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এটা মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে ইমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।